তেখেতেও আজি এই প্ৰেছ কনফাৰেন্সৰ আগত তেখেতে কংগ্ৰেছ দলৰ পৰা অব্যাহতি লৈছে। এখন তেখেতৰ অব্যাহতি পত্ৰ মই চিনাকি কৰি দিবলৈ ওলাইছোঁ। আমাৰ বহু ব্যক্তি আজি যিহেতুকে মই কালি পদত্যাগ কৰি পেলাই আজি গুৱাহাটী আহিছোঁ, যোৱাকালি আহিছোঁ গুৱাহাটী। আজি যিখিনি ব্যক্তি আহিব পাৰে তেওঁলোকে আজি ততাতৈয়াকৈ আহিছে। পৰৱৰ্তী কাৰ্যসূচী আপোনালোকক জনাম। মোৰ কাষত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তেখেত SC ডিপাৰ্টমেণ্টৰ কোৰ্ডিনেটৰ, অসমৰ SC ডিপাৰ্টমেণ্টৰ কোৰ্ডিনেটৰ আমাৰ মদন সেন ডাঙৰীয়া। তেখেতেও কংগ্ৰেছ দলৰ পৰা অলপ আগত এই সংবাদমেলৰ অলপ আগত তেওঁ পদত্যাগ কৰিছে। আমাৰ মাজত আছে বিশ্বনাথ জিলা কংগ্ৰেছৰ SC ডিপাৰ্টমেণ্টৰ চেয়াৰমেন, অধ্যক্ষ, জিলাখনৰ অধ্যক্ষ SC ডিপাৰ্টমেণ্টৰ আমাৰ জয়ৰাম দাস ডাঙৰীয়া। তেখেতেও খন্তেক আগত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে। এখন তেওঁৰ লেটাৰ আছিলে। আৰু আমাৰ মাজত বিশ্বনাথত জিলাখনত খুব কষ্ট কৰি থকা দুজন যুৱ নেতা, তেওঁ এজন উপসভাপতি আৰু জিলা যুৱ কংগ্ৰেছৰ উপসভাপতি অৰুণ বৰা, তেখেতেও পদত্যাগ কৰিছে। আৰু জিলা যুৱ কংগ্ৰেছৰ, বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমন শৰ্মা, তেখেতেও এই সংবাদমেলৰ আগত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে। আৰু ইয়াত যিসকল ব্যক্তি উপস্থিত আছে সকলো বিশ্বনাথ জিলা আৰু বিশ্বনাথ সমষ্টিৰ। আৰু এইসকল ব্যক্তিয়ে মোৰ লগত দিনে নিশায়ে একেলগে আমি কাম কৰি আছোঁ। যিমানখিনি ব্যক্তি আমাৰ লগত কাম কৰি থাকে আজি তাৰ 1% ইয়াত আজি আমি নিমন্ত্ৰণ কৰা নাই, যিহেতুকে মই কাইলৈ বিশ্বনাথত যাম। বিশ্বনাথত ৰাইজৰ লগত কথা পাতিম আৰু বিশ্বনাথত আমি কাম কৰা একেলগে যিসকল মোৰ সতীৰ্থসকলৰ লগত কথা পাতি পৰৱৰ্তী আমাৰ কি সিদ্ধান্ত হ'ব, এই সিদ্ধান্তৰ কাৰণে যিহেতুকে কথা পাতিম, সেইকাৰণে মই ইয়াত আহিবলৈ মানা কৰিছিলোঁ। কিন্তু তেওঁলোকৰ নেৰা নেপেৰা ইয়াত আহিম বুলি কোৱাৰ কাৰণে এইসকল ব্যক্তি আজি ইয়াত উপস্থিত আছে। মই আচলতে এই প্ৰেছ কনফাৰেন্সখনক আপোনালোকক নিমন্ত্ৰণ দিয়া কথা এটাই, যিহেতুকে যোৱাকালি মই নতুন দিল্লীত মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছোঁ। আপোনালোকে হয়তো গম পাইছে। আৰু আজি প্ৰায় 16টা বছৰ এই সংবাদ মাধ্যমৰ আপোনালোকৰ লগত একেলগে মই য'ত নাযাওঁ, যি অনুষ্ঠান কৰিছোঁ, মোৰ ৰাজনৈতিক জীৱনত আপোনালোকে সাক্ষী হৈ আছে কাৰণে মই ভাবিলোঁ যে দিল্লীত অকলে কথাখিনি ক'লে নহ'ব। এই কথাখিনি যিসকল ব্যক্তিয়ে মোৰ জীৱনত মই আগুৱাই যোৱাত বা মই কৰ্ম কৰাত অসমৰ ৰাইজৰ আগত আগুৱাই দিছিলে, সেইসকল ব্যক্তিক আজি শ্ৰদ্ধাৰ সহকাৰে তেওঁলোকক ইয়াত নিমন্ত্ৰণ দি মোৰ মনৰ কিছু কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ। নহ'লে আপোনালোকৰ এটা খুৰধুৰণি থাকি যাব যে এজন উঠি অহা প্ৰজন্মৰ ব্যক্তিয়ে কিহৰ কাৰণে কোনো কথা নাই বতৰণে কংগ্ৰেছ দল পদত্যাগ কৰিব লগা হ'ল। যে যোৱা 16টা বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হোৱাৰ পাছৰ পৰাই NSCY, ইউথ কংগ্ৰেছ, তাৰ পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ মই এডুকেশ্যন চেলৰ অধ্যক্ষ আছিলোঁ, ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ অধ্যক্ষ আছিলোঁ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ। গোটেই ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ AICC নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মই সদস্য আছিলোঁ, সকলোতকৈ কনিষ্ঠতম সদস্য আছিলোঁ অসমক প্ৰতিনিধিত্ব কৰি। আৰু মই মিডিয়াৰ লগত আপোনালোকে জানে মই জড়িত আছিলোঁ, যিহেতুকে মই কংগ্ৰেছ দলত দীৰ্ঘকালীন প্ৰথম মিডিয়া পেনেলিষ্ট, তাৰপিছত স্পোক্স পাৰ্চন, তাৰপিছত ছিনিয়ৰ স্পোক্স পাৰ্চন, জ্যেষ্ঠ মুখপাত্ৰ যোৱাকালিলৈকে মই আছিলোঁ। আৰু দলে এইবাৰো মোক এটা গুৰু দায়িত্ব দিছিলে যে 2026 চনৰ যিখন সকলোতকৈ গুৰুত্বপূৰ্ণ সমিতি অসম কংগ্ৰেছৰ কেম্পেইন কমিটি, এই অসম কংগ্ৰেছৰ কেম্পেইন কমিটিৰ মোক উপাধ্যক্ষৰ দায়িত্ব দিছিলে, ভাইচ চেয়াৰমেনৰ দায়িত্ব দিছিলে। মই সকলো কংগ্ৰেছ দলৰ নিষ্ঠাবান যিসকল কৰ্মী আছে,
কংগ্ৰেছ দলৰ যিসকল নিষ্ঠাবান নেতা জিলা কংগ্ৰেছসকলত গোটেই জিলাত যিসকল নিষ্ঠাবান কংগ্ৰেছ কৰ্মী আছে বা নেতা আছে মই তেওঁলোকক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোকে আমি মিলিজুলি এই 16টা বছৰ আমি পাৰ কৰিলোঁ। কিন্তু আজি খুব দুখেৰে যোৱাকালি মই সাংঘাতিক আৱেগিকো হৈছিলোঁ, খুব দুখেৰে আৰু আজিও আৱেগিক হৈছোঁ যে মই কংগ্ৰেছ দলৰ পৰা মই অব্যাহতি ল'ব লগা হ'ল। কংগ্ৰেছ দলৰ পৰা অব্যাহতি কিয় ল'ব লগা হ'ল? এতিয়া সকলোৰে মনত এইটো প্ৰশ্ন উঠিব বা আহিছে। যোৱাকালি সকলো অসমৰ চেনেলত এই কথাখিনি ওলাইছে, যিহেতুকে মই ৰেজিগনেশ্যন লেটাৰখন সকলোকে দিছোঁ। মই বহু কথা আছে যদিও সেই বহু কথা আপোনালোকৰ ওচৰত মই আজি বৰ্তমান সময়ত মই বিশ্লেষণ কৰিব বিচৰা নাই। মূলতে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, আমি ৰাজনীতিত কিয় থাকোঁ, তাৰ আগত মই এটা কথা কওঁ। মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়া শুনা কৰাৰ পিছত যেতিয়া মই গৱেষণা কৰি আছিলোঁ, গৱেষণাৰ মাজত মই কংগ্ৰেছ দল কৰিছিলোঁ বহুত কষ্টৰে, আৰু গৱেষণা কৰি শেষ কৰাৰ পাছত মই আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত মই চাকৰি পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু সেয়া নকৰি মই কংগ্ৰেছ দল কৰিছিলোঁ। কংগ্ৰেছ দলৰ আদৰ্শ নীতি মানি মই কংগ্ৰেছ দলত দিনে নিশাই কাম কৰিছিলোঁ। মোৰ ককা দেউতা ভাৰতৰ স্বাধীনতাৰ কাৰণে 2 বছৰ কাৰাবাস খাইছে, 2 বছৰ জেলত আছে ভাৰতৰ স্বাধীনতাৰ কাৰণে। মোৰ পিতৃয়ে কংগ্ৰেছ দলৰ কাৰণে 50 বছৰ জীৱন দিছে, কংগ্ৰেছ দলৰ কাৰণে 50টা বছৰ। আৰু কিছুদিনৰ আগত মোৰ পিতৃয়ে ৰাজনৈতিক জীৱনৰ পৰা অব্যাহতি লৈছে। আৰু সেই এখন ঘৰৰ পৰা মই আজি কংগ্ৰেছ দল ত্যাগ কৰিব লগা হৈছে। আৰু কংগ্ৰেছ দল ত্যাগ কৰাৰ মূলতে কাৰণটো হ'ল, মই কংগ্ৰেছ দলটোক আজিও মই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে অসমৰ ৰাইজক ক'ব বিচাৰোঁ যে দলটোক মই কেতিয়াও দোষ নিদিওঁ, কাৰণ দলে মোক স্বীকৃতি দিছে আৰু মই অকৃতজ্ঞ নহয় দলৰ ওপৰত। স্বীকৃতি দিয়া দলটোক মই যে এতিয়া বেয়াকৈ ক'ম, কাৰণ যোৱাকালি আবেলি 3টা বজালৈকে মই কংগ্ৰেছ দলত আছিলোঁ, আৰু আজি 2টা বজাৰ পিছত কংগ্ৰেছ দলটো যোৱাকালিলৈকে ভাল আছিলে, আজি দুপৰীয়া 2টা বজাত কংগ্ৰেছ দলটো বেয়া হৈ যাব, সেইটো কেতিয়াও হ'ব নোৱাৰে। আৰু সেই কথা মই ক'বলৈও নাযাওঁ আপোনালোকক। কিন্তু মই এটা সাংঘাতিক, মোৰ মনত এটা দুখ বা সাংঘাতিক এটা মনৰ খুৰ ধৰণিত বা সাংঘাতিক এটা কথাই মই আজি প্ৰায় 7টা-8টা মাহ মোৰ খুৰ ধৰণিত মই সক্ৰিয় ৰাজনীতিত আছিলোঁ যদিও মোক আপোনালোকে মিটিং মাটাঙত আপোনালোকে কংগ্ৰেছ দলত দেখা নাছিলে। তাৰ এটাই কাৰণ, যিদিনাখনেই গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানৰ সংক্ৰান্তত কথা ওলাইছিলে, তাৰ কেইদিনমানৰ পিছতেই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মই 10 ছেপ্টেম্বৰ মই এইটো প্ৰতিবেদন মই পাম, তাৰপিছত মই ৰাজহুৱা কৰিম, মই এখন চিঠি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক মই ছেপ্টেম্বৰ মাহতে দিছিলোঁ। কৈছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁৰ গোটেই কথাখিনি অসমৰ ৰাইজক, যিহেতুকে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হয়, অসমৰ ৰাইজক খুব ভালকৈ এই গোটেই কথাখিনি গৌৰৱ গগৈ ডাঙৰীয়াই জনাব লাগে। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াটো MP হয়, তেখেতে দৰমহা পায়, চৰকাৰে তেখেতক দৰমহা দিয়ে, কিন্তু লাখ লাখ কংগ্ৰেছ কৰ্মীয়ে দৰমহা নাপায়। তেওঁলোকে নিষ্ঠাৰে আৰু সততাৰে কংগ্ৰেছ কৰে। এতিয়াও আপোনালোকে দেখিব তৃণমূল পৰ্যায়ত বহুত কংগ্ৰেছ মানুহ আছে যোনে অকল কংগ্ৰেছ কৰে, তাৰ বাহিৰে একো চিনি নাপায়। চিন্তা কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা মই AICCৰ সভাপতি ডাঙৰীয়ালৈ এখন পত্ৰ লিখিছিলোঁ। মই কৈছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়া এই গোটেই ইছ্যুটো উইথ প্ৰুফ তেওঁ কি কৰিছিলে কি নাই কৰা অসমৰ মানুহৰ আগত জনাব লাগে। প্ৰথম চিঠিখন গ'ল, তাৰপিছত আমাৰ সকলোৰে মৰমৰ, সকলোৰে হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল। কথাটো অলপ তলপৰাৰ দৰে হ'ল বা যি ক্ষেত্ৰতেই হওক, কথাটো অকণমান মানুহ সকলো আৱেগিক হৈ আছিল অসমৰ মানুহে, গতিকে অসমৰ মানুহে এই কথাটোৰ পৰা অকণমান ছাইডত আছিল। পৰৱৰ্তী সময়ত আকৌ যেতিয়া কথাটো ওলালে, তেতিয়া সেই চিঠিখনৰ কোনো ৰিপ্লাই নাপায় মই আৰু এখন চিঠি মই দিলোঁ। সেইখন চিঠি দিয়াৰ পাছত মই ভাবিলোঁ এইবাৰ মই ৰিপ্লাইটো পাম, আৰু এইখনত মই খুব ভালকৈ লিখিছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া এইখিনি কথা যদি স্পষ্ট নকৰে
2026 চনৰ নিৰ্বাচনত কংগ্ৰেছ কৰা মানুহো কংগ্ৰেছক ভোট দিবলৈ অসুবিধা পাব। কাৰণ এজন মানুহে কামটো কিবা কৰিছে বা নাই কৰাৰ পিছৰ কথা, কিন্তু যেতিয়া একিউজড হয়, সেই একিউজড হোৱা মানুহজনে যদি ভালকৈ ৰিপ্লাই নিদিয়ে, যদি ভালকৈ অসমৰ মানুহক উইথ প্ৰুফ নকয়, তেতিয়াহ'লে মানুহে সেই কথাটো নেগেটিভভাৱেই ল'ব। এই গোটেই কথাখিনি কৈ পেলাই মই লিখিছিলোঁ, মই কৈছিলোঁ। আৰু মই জিতেন্দ্ৰ সিং ডাঙৰীয়া মোৰ লগত ব্যক্তিগতভাৱে সাংঘাতিক ভাল আছিলে, মোক প্ৰায় ফোন কৰে, ময়ো তেওঁক ফোন কৰোঁ, অসমৰ বিভিন্ন কথা আমি আলোচনা কৰোঁ, অসমৰ বিভিন্ন কথা আমি পাতোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা মই বাৰে বাৰে কৈছিলোঁ যে পাকিস্তানৰ লিংকৰ কথাটো গৌৰৱ গগৈ ডাঙৰীয়াই উইথ প্ৰুফ, উইথ হোৱাইট এণ্ড ব্লেক পেপাৰত তেওঁ ক্লিয়াৰ কৰিব লাগে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ইছ্যুটো কি। দুৰ্ভাগ্যজনকভাৱে এই গোটেই ইছ্যুটো গাপ দি ৰাখিলে কংগ্ৰেছ দলৰ নেতৃত্বই এই কথাটো কোনো গুৰুত্ব সহকাৰে নলোৱাৰ ফলত কি হ'ল, যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই পৰহি দিনাখন গোটেই কথাখিনি অসমৰ মানুহৰ ওচৰত জনালে। অসমৰ মানুহৰ ওচৰত জনোৱাৰ পাছত মই তথাপিও ভাবিছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই কালি এটা খুব ভাল আৰু মেচিয়ৰ ৰিপ্লাই দিব। কিন্তু মই আপোনালোকক এইটো কথা ক'বলৈ নাযাওঁ গৌৰৱ গগৈ ডাঙৰীয়াই কৰিছে নাই কৰা, সেইটো অসমৰ মানুহে সিদ্ধান্ত ল'ব, অসমৰ মানুহে তাৰ ওপৰত চাব, বিবেচনা কৰিব। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই দুটা কথা তেওঁ ৰিপ্লাইও নিদিলে, আৰু উল্টা এটা কথা তেওঁ বেছিকৈ ক'লে, যিটো কথাত আৰু সন্দেহৰ আৱৰ্ত তেওঁ লৈ আনিলে। প্ৰথম কথাটো হ'ল তেওঁৰ পত্নীয়ে, তেওঁৰ সন্মানীয় পত্নীয়ে কিহৰ কাৰণে ল' ভিজিবিলিটি, ল' ৰিস্ক এই কথাটো কিয় ক'লে। পাকিস্তানৰ যিখন ৰাষ্ট্ৰৰ লগত ভাৰতৰ সদায় নিমিলে, যিখন ৰাষ্ট্ৰৰ লগত আমাৰ বহুত সৈনিকে তেজ দিব লগা হৈছে, মৃত্যুবৰণ কৰিব লগা হৈছে, সেইখন দেশৰ ৰাষ্ট্ৰত গৈ বা সেইখন দেশৰ ৰাষ্ট্ৰক এখন ৰিপৰ্ট দিছে তেখেতৰ পত্নীয়ে, আৰু ৰিপৰ্টত এটা শব্দ, মই গোটেই কথা বাদ দিছোঁ, ল' ভিজিবিলিটি, ল' ৰিস্ক। যদিহে আমি চেণ্ট্ৰেল ইউনিয়ন গভৰ্ণমেণ্টক অভাৰটেক কৰি পেলাই ষ্টেট গভৰ্ণমেণ্টৰ লগত কমিউনিকেট কৰোঁ বা কাম কৰোঁ, তেতিয়া ল' ভিজিবিলিটি, ল' ৰিস্ক। মই নাজানো, মই ভুল হ'ব পাৰোঁ এই কথাটো, কিন্তু মই গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখৰ পৰা ভালকৈ উত্তৰটো মই নাপালোঁ। 1 নম্বৰ। 2 নম্বৰ, আমি প্ৰত্যেকখন দেশৰ লগত আমাৰ এখন চুক্তি থাকে। কোনোবা এখন ভিজা ফ্ৰী কাণ্ট্ৰি থাকে, য'ত ভিজা ফ্ৰী মানে ষ্টেম্পিংটো তাত গৈ পেলাই হয়, মানে এণ্ট্ৰিটো তাত যেতিয়া হ'ব সেইটো সময়ত ষ্টেম্প হয়, আগতে ভিজা ল'ব নালাগে, ভিজা অন এৰাইভেল থাকে। কিছুমান দেশত আপোনাৰ আগতে ইণ্টাৰভিউ দিব লাগে ভিজাৰ কাৰণে, কিয় যাম কি কৰিম, তাৰপিছত সেইখন দেশত পাৰ্মিট দিয়ে বা যাবলৈ দিয়ে। পাকিস্তানৰ লগত আমাৰ যিটো সম্পৰ্ক আছিলে, সেই সম্পৰ্কৰ মতে ইতিমধ্যে সেইটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আপোনালোকক, যে গৌৰৱ গগৈ ডাঙৰীয়াই আপোনাৰ য'ৰ কাৰণে ভিজা লৈছিলে তাৰ পৰা তেওঁ বেলেগ জেগাত গৈছে। এতিয়া মই যোৱাকালিও এই প্ৰেছ কনফাৰেন্সখন হৈ থকাৰ সময়তে মই এজন জ্যেষ্ঠ নেতাক ফোন কৰিছোঁ, সেই প্ৰেছ কনফাৰেন্সত বহি থকা। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই তেতিয়াও উত্তৰ দিয়া নাছিলে, আৰু মই নাভাবোঁ যে তেওঁক আকৌ ফোন কৰিলে সেইটো উত্তৰ পাম। তেতিয়া তেখেতে সেইটো উত্তৰ মোক দিব নোৱাৰিলে, সেইজন ব্যক্তি মই নাম ল'ব বিচৰা নাই, যে গৌৰৱ গগৈ ডাঙৰীয়াই য'ত পাকিস্তানৰ আৰ্মিৰ হেডকোৱাৰ্টাৰ আছে, পাকিস্তানৰ আৰ্মিৰ হেডকোৱাৰ্টাৰ থকাৰ জেগা উইদাউট ভিজা, উইদাউট কোনো ষ্টেম্পিং নথকাকৈ বা তাত কোনো ভিজা নোলোৱাকৈ তাত কিয় গ'ল? এখন শত্ৰু ৰাষ্ট্ৰৰ আৰ্মিৰ ওচৰত সেই জেগাত কিয় যাব লগা হ'ল? মই ইমান দিনে যদিও AICCৰ লগত কমিউনিকেট কৰি ৰিপ্লাই পোৱা নাছিলোঁ, যদিও এই গোটেইখিনি কথা হৈ আছিলে, কিন্তু কালি এই গোটেই প্ৰেছ কনফাৰেন্সখনৰ পিছতে মই মোৰ সিদ্ধান্ত ল'লোঁ যে বৰ্তমান সময়ত বৰ্তমান ৰাজ্যৰ যি পৰিস্থিতি,
এই পৰিস্থিতিত আমি কোনো কাৰণত এনেকুৱা এজন ব্যক্তিৰ লগত থাকিব নোৱাৰোঁ যিজন ব্যক্তি একিউজ হৈছে বা যিজন ব্যক্তিৰ পাকিস্তানৰ লগত লিংকটো মানুহৰ মাজত উত্থাপন হৈছে আৰু মানুহে প্ৰশ্ন কৰিছে আৰু তাৰ ৰিপ্লাইটো তাৰ উত্তৰটো তেওঁ ভালকৈ দিব পৰা নাই তেওঁ কৈছে বহু কথা কৈছে মই সকলো কথা এৰি দিলোঁ সঁচা মিছা সকলো কথা ৰাইজৰ ওপৰত এৰি দিলোঁ কিন্তু তেওঁৰ দুটাই কথা তেওঁৰ পত্নীয়ে ল' ৰিস্ক ল' ভিজিবিলিটি কিয় লিখিব লগা হ'ল ৰিপৰ্টত পাকিস্তানৰ আৰু কিয় কোট কৰিব লগা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে কিয় কোট কৰিব লগা হ'ল একৰ্ডিং টু IB বা কনফিডেন্সিয়েল এইবিলাক শব্দ মই দেখা নাই ৰিপৰ্টটো মই শুনিছোঁ কাৰণ আমি শুনা কথা আমি ক'ব লাগিব কাৰণ ৰিপৰ্টটো চাবৰ কাৰণে হয়তো কি পদ্ধতিৰে চাই সেইটো চাব লাগিব নাজানো কিন্তু আমি যি শুনিছোঁ সংবাদ মাধ্যমত যি দেখা পাইছোঁ সেই সংবাদ মাধ্যমত আমি দেখা পাইছোঁ যে তেখেতৰ ৱাইফে সেইটো কোট কৰিছে বুলি কৈছে কি কোট কৰিছে ল' ৰিস্ক ল' ভিজিবিলিটি এইটো অসমৰ মানুহে বা আমিও সাধাৰণ নাগৰিক হিচাপে সাংঘাতিকভাৱে এইটো চিৰিয়াছলি লৈছোঁ আৰু এইটোৰ কাৰণে কালি মই সিদ্ধান্ত লৈছোঁ ৰাজনীতি কৰিছোঁ বা কৰিম নকৰিম এইবিলাক চব পিছৰ কথা যিখন ঘৰত ককা দেউতা মুক্তিযোদ্ধা আছিলে যিখন ঘৰত ককা দেউতা 2 বছৰ কাৰাবাস খাটিব লগা হৈছিলে দেশৰ কাৰণে যিখন ঘৰত পিতৃয়ে 50 বছৰ কংগ্ৰেছ কৰি পেলাই তেওঁৰ ৰাজনৈতিক জীৱনৰ পৰা অব্যাহতি লৈছিলে সেইখন ঘৰৰ এজন ব্যক্তি হৈ পেলাই মই নাভাবোঁ এনেকুৱা এজন ব্যক্তিৰ লগত কাম কৰিলে পিছৰ জেনেৰেশ্যনে মোক বা মোৰ পৰিয়ালক প্ৰশ্ন নুসুধিব গতিকে মোৰ সিদ্ধান্ত অনুযায়ী মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছোঁ আৰু এই মঞ্চৰ পৰা আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ হৈ এটা মই প্ৰশ্ন গৌৰৱ গগৈ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে আপোনাৰ পত্নীয়ে কি কাৰণত ল' ৰিস্ক ল' ভিজিবিলিটি ক'ব লগা হ'ল বাকী দৰমহা লোৱা নোলোৱাটো এইবিলাক বহুত কথা কৈছে সেইবিলাক ঠিক আছে আপোনাৰ পত্নীয়ে কোম্পানীটোৰ বা NGOটোৰ যিজন অ'নাৰ বা যিজন বছ তাতকৈ আপুনি বেছি দৰমহা সেইবিলাকতো ঠিকে আছে সেইবিলাক চব ঠিকে আছে তাত এই গোটেইবিলাক ঠিক থকাৰ উপৰিও এই কামটো আপুনি কিয় ক'লে বা এই কথাটো আপুনি কিয় ক'লে এই কথাটো আপুনি স্পষ্ট কৰিব লাগে আৰু আপুনি য'ত ভিজা নাছিলে যিখন চিটিলে ভিজা নাছিলে সেইখন চিটিত আপুনি কিয় গ'ল এই দুটা প্ৰশ্ন গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মানুহৰ ওচৰত উইথ প্ৰুফ ক'ব লাগে আৰু 10 দিন যে তেওঁ পাকিস্তানত আছিলে তেওঁ ৰেষ্টুৰেণ্টত যাওক তেওঁ বজাৰত যাওক তেওঁ য'তেই নাযাওক আমি কাৰোবাৰ লগত ক'ৰবাত যাওঁ আমাৰ হাতত সদায় কি থাকে এটা প্ৰুফ থাকে কি প্ৰুফ আমি ক'ৰবাত গ'লোঁ ৰেষ্টুৰেণ্ট এখনত গ'লোঁ আমি ফটো উঠিলোঁ বা বিভিন্ন মানুহৰ প্ৰুফ থাকে কাৰণ ফটো এখন উঠিলেতো আপোনাৰ এতিয়া আজি ফটো উঠিলে আপোনাৰ ফটোত সদায় ডেটটো থাকে যে কোনটো তাৰিখত ফটোটো উঠিছে গতিকে সেইটোৰ সময়ত 10 দিনটো আপুনি কৈ দিলে হ'ল আপুনি বজাৰ কৰিছোঁ বুলি কৈছে তেওঁ ক'ত থাকিছিলে ক'ত খাইছিলে এইবিলাক কথা আপুনি কৈছিলে গতিকে 10টা দিনত আপুনি কি কৰিছিলে এই কথাখিনি আপোনাৰ প্ৰুফ অনুযায়ী দিলে আমি ভাল পাম আৰু সকলোতকৈ ডাঙৰ কথা মই যি দুটা প্ৰশ্ন ক'লোঁ এই কথাখিনি আপুনি উইথ প্ৰুফ কিয় আপোনাৰ পত্নীয়ে বা আপুনি কিয় এই কামটো কৰিলে এই কথাখিনি ক'লে মই ভাল পাম আৰু আপোনাক এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনাৰ ওপৰত এই প্ৰশ্নটো দিলোঁ এতিয়া ক'ব লগা কথা বহুত আছে মই এই গোটেই কথাখিনি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে মই ক'ব বিচৰা নাই পৰৱৰ্তী সময়ত এই গোটেই কথাখিনি ক'ম আৰু এই কথাখিনি লাহে লাহে ৰাইজক আৰু কি কথা আছিলে কি কথা নাই এই গোটেই কথাখিনি অসমৰ মানুহক অৱগত কৰিম যিহেতুকে সমাজক ভাল পাওঁ যিহেতুকে ৰাজ্যখনক ভাল পাওঁ যিহেতুকে নিজৰ দেশখনক ভাল পাওঁ অনাগত দিনত ৰাইজৰ সমাজৰ ৰাজ্যৰ দেশৰ স্বাৰ্থত যেনে ধৰণৰে কাম কৰিব লাগে তেনেকৈ কাম কৰি যাম ধন্যবাদ সেইটো কৰাহেঁতেন এই 6টা মাহৰ ভিতৰত দুখনকৈ তেওঁলোকক কমিউনিকেট কৰাৰ পিছত তেওঁলোকক যোগাযোগ কৰাৰ পিছত তেওঁলোকক বাৰে বাৰে কোৱাৰ পিছতো তেওঁলোকে ইনকুৱাৰী এটা নিজৰ ভিতৰতে নকৰিলে তেওঁলোকে যদি AICCৰ পৰা আপোনালোকে সোধক AICCৰ পৰা কিবা এখন কমিটি বনাই দিছে নেকি আমাৰতো
দলত আপোনাৰ তৃণমূল পৰ্যায়ত যদি কোনোবাই কিবা গণ্ডগোল কৰে, কাৰোবাক অকণমান বেয়াকৈ কয়, সেইটোতো লগে লগে এক্সপেল অৰ্ডাৰ উলিয়াই দিয়ে। অভিযোগখিনি কিন্তু পৰহি দিছে মুখ্যমন্ত্ৰী। অভিযোগখিনি পৰহি দিছে, কিন্তু তেওঁৰ অভিযোগৰ ভিত্তিত মই যিখন চিঠি দিছিলোঁ সেইখন চিঠিৰ ভিত্তিত এটাতো ইনকুৱাৰী হ'ব লাগিছে স্বাভাৱিক কথাত, তুমি কি কৰিছা কি নাই কৰা, কি হ'ব কি নহ'ব, বা এখন প্ৰেছ কনফাৰেঞ্চ পাতিতো তেওঁ ক'ব পাৰিলেহেঁতেন যে মুখ্যমন্ত্ৰীয়ে বহুখিনি কথাই কৈছিলে আজি 6টা মাহে, সেই 6টা মাহৰ বহুখিনি কথাত তেওঁতো সেইখিনি উত্তৰ ধুনীয়াকৈ দিব পাৰিলেহেঁতেন। চব কথাত ইটিকিং বা ইনচাল্ট কৰিলেতো নহয়, আহি পেলাই এটা কথা ফালৰি কাটি গ'লেতো নহয়। চাওক, আপোনাক চিম্পল কথা এটা কওঁ, আমি নৰ্থ ইষ্টত আপোনালোকে খুব ভালকৈ জানে আমাৰ চিকেন নেকটোৰ কথা। আমি নৰ্থ ইষ্টখন খুব সাংঘাতিকভাৱে এটা চিৰিয়াছ ৰিস্কৰ মাজত আছোঁ, যি চৰকাৰে নাহক। বাংলাদেশ আৰু পাকিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ লগত আমাৰ যদি খেলি মেলি হৈ থাকে, খেলি মেলি মানে ইন দ্য চেন্স মই কি কৈছোঁ, ভিতৰুৱা মিতিৰালি হৈ থাকে, ভিতৰুৱা মিতিৰালি মই কৈছোঁ, আহি থকা প্ৰজন্মই আমাক কিন্তু ক্ষমা নকৰিব। আপুনিও সদায় জীয়াই নাথাকে, মই নাথাকোঁ, আমি এদিন যাব লাগিব। কিন্তু আমি কৰি যোৱা কাম, আপুনি কৰি যোৱা কাম, মই কৰি যোৱা কাম আহি থকা প্ৰজন্মই কিন্তু চাব। গতিকে ৰাজনীতি আছে, ৰাজনীতি নকৰোঁ, একো ডাঙৰ কথা নহয়। কিন্তু এনেকুৱা এজন ব্যক্তি য'ত পাকিস্তানৰ লগত তেওঁৰ লিংক আছে বুলি তেওঁক বাৰে বাৰে 6 মাহৰ পিছত কৈ থকাৰ কাৰণে তেখেতৰ ৱাইফে, তেখেতৰ সন্মানীয় ৱাইফে ল' ৰিস্ক ল' ভিজিবিলিটি এইবিলাক কথা দিয়াৰ পাছত তেওঁ যদি সেয়া প্ৰমাণ নিদিয়ে, সেয়া যদি তেওঁ এবাৰ ক'লেনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই ৰিপৰ্টটো তেওঁ ৰাজহুৱা কৰক, সেই মুখ্যমন্ত্ৰী যিটো তেখেতৰ ৱাইফৰ যিটো ৰিপৰ্ট, যিটো দিছিলে ৰিপৰ্টটো পাকিস্তানক, তেওঁ ক'লেনে এবাৰ হ'লেও ৰিপৰ্টটো মোৰ হাতত দিয়ক, ৰিপৰ্টটো ৰাজহুৱা কৰক? মই নাজানো, আই এম চৰি, মই যদি ভুল শুনিছোঁ মোক শুধৰাই দিব আপোনালোকে যদি তেওঁ এইটো কথা কৈছে। আমিতো সেইটোৱে ভাবিম ন, গোটেই অসমৰ মিডিয়াত সেইটো দি আছে যে ল' ৰিস্ক ল' ভিজিবিলিটি। আৰে তুমি অসমত খাবা, অসমৰ পানী ল'বা, তুমি অসমৰ বায়ু খাবা, তুমি অসমৰ ল'ৰা, তুমি বিদেশী নাৰী বিয়া পাতাটো মই বেয়া কথা বুলি মই এইটো নকওঁ, ইয়াতো এটা কথা মই কৈছোঁ, তেওঁতো ভাৰতীয় নহয়, এইটো ঠিকেই আছে, সেইটোতো আছেই, সেইবিলাক ইছ্যু মই আপোনালোকৰ ওচৰত কোৱাই নাই। তেওঁ ব্যক্তিগত কথা, তেওঁ ফৰেনাৰ বিয়া পাতে, তেওঁ পাকিস্তানী বিয়া পাতে, তেওঁ বাংলাদেশী বিয়া পাতে, সেইটো তেওঁ ব্যক্তিগত কথা। তেখেতৰ ল'ৰা ছোৱালী কি ধৰ্ম সেইবিলাকতো মই ক'বলৈ যোৱা নাই। মোৰ চিৰিয়াছ এলিগেশ্যনছটো হৈছে তেওঁ ৱাইফে কিয় ল' ৰিস্ক ল' ভিজিবিলিটি লিখিব লগা হ'ল ৰিপৰ্টত, আৰু ইয়াৰ এনচাৰ গৌৰৱ গগৈ ডাঙৰীয়াই দিব লাগিব অসমৰ মানুহৰ ওচৰত। তেওঁ সাৰি যাব নোৱাৰিব। তেওঁৰ পিতৃ অসমৰ এজন সন্মানীয় ব্যক্তি আছিল, এজন সন্মানীয়, আমি সন্মান কৰোঁ, মনৰ পৰা ভাল পোৱা এজন ব্যক্তি আছিল। তেওঁৰ পিতৃক ৰাজনৈতিকভাৱে যিমান দিন লগ পোৱা নাই, আমি তাতকৈ বেছি লগ পাইছোঁ তেওঁৰ পিতৃক ৰাজনৈতিকভাৱে বিশ্ববিদ্যালয়ৰ দিনৰ পৰা। গতিকে সেইজন ব্যক্তিৰ পিতৃ এনেকুৱা এটা কথাত উত্তৰ নিদিব, প্ৰুফ নিদিব, সেইটো আমি গ্ৰহণ কৰিব পৰা নাই। আৰু সেইকাৰণে গৌৰৱ গগৈ মই কৈছোঁ, ইউ প্লিজ ক্লিয়াৰ দ্য থিং, যে আপোনাৰ ৱাইফে কিয় এই কথাটো ক'লে, মই যিটো কৈ আছিলোঁ। আমন্ত্ৰিত উপস্থিত সাংবাদিকসকলক মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে অৱগত হৈছে, সঞ্জীৱ বৰুৱা ডাঙৰীয়াই জনাইছে যে ইতিমধ্যে ময়ো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্যৰ পদৰ পৰা পদত্যাগ কৰা হৈছে। এই পদত্যাগ কৰা কথাটো আজি যথেষ্ট মোৰ কাৰণে এটা আৱেগিক, কাৰণ মই ভাৰতীয় জাতীয় কংগ্ৰেছ দল কেতিয়া জইন কৰিছোঁ বুলি ক'লে সুধিলে মোৰ মনত নাই সঁচা কথা ক'ব হ'লে যে মই কেতিয়া জইন কৰিছোঁ। কিয়নো ইতিমধ্যে তেখেতে কৈছে, আপোনালোকক অৱগত কৰিছে যে মোৰ প্ৰয়াত পিতৃ বৰগৰাম দেউৰী ডাঙৰীয়া, তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্ব আছিলে। তেখেত ইন্দিৰা গান্ধী যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দল পৃথক হৈ আছিলে, সেই মুহূৰ্তৰ পৰা তেখেত আছিলে, আৰু তেখেতে মৃত্যুৰ শেষ মুহূৰ্তলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জিলা সভাপতিৰ দায়িত্বটো আছিলে। গতিকে আমি এটা পৰিৱেশ পাইছোঁ সৰুৰ পৰা ৰাজনৈতিকভাৱে, সামাজিকভাৱে, আৰু সেইমৰে আমি
যথেষ্ট এটা পৰিৱেশৰ যোগেদি সৰু কালৰ পৰাই যিকোনো সামাজিক অনুষ্ঠানৰ লগত খেল অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িতৰ মাজেদি আমি ৰাজনীতিৰ ক্ষেত্ৰতো কেতিয়া সোমাই পৰিলোঁ নাজানো কিন্তু যদি আপোনালোকে কয় মোৰ প্ৰায় 25 বছৰ কাল মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন দায়িত্বত অতিবাহিত কৰিলোঁ সেই মৰ্মে আজি যথেষ্ট এটা মোৰ কাৰণে আৱেগিক দিন কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব আপোনালোকৰ চাগে নিশ্চয় প্ৰশ্ন আহিব যে ইমান বছৰ আপুনি থাকিলে আজি কি পৰিৱেশত পৰিস্থিতিত আপুনি হয়তো পদত্যাগ কৰাৰ কথা চিন্তা কৰিলে নিশ্চয় এই কথা বহুতৰ মনত আহিব পাৰে এই কথাটো বহুতৰ কাৰণে এটা ব্যক্তিগত কথাও হ'ব পাৰে কিন্তু মোৰ কাৰণে এইটো কাৰণ মই যিটো পৰিৱেশৰ পৰা স্বয়ং প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক লগ পাইছিলোঁ বিভিন্ন আগৰ জ্যেষ্ঠ কংগ্ৰেছসকলৰ লগত সান্নিধ্য লগ পাইছিলোঁ তাৰ পৰিৱেশত যিটো এটা দীৰ্ঘকালীন এটা পৰিৱৰ্তন ৰাজনীতিকভাৱে দেখা পাইছোঁ আৰু এই ৰাজনৈতিক পৰিৱেশত আমাৰ মনত যিটো এটা চাপ বহি গৈছিলে এজন ৰাজনীতিক বা সমাজকৰ্মী হিচাপে যিখিনি আমাৰ কৰণীয় দায়িত্ব আমি কৰিব লাগে এই কামখিনি কৰিবলৈ যাওঁতে যিখিনি এটা মানুহৰ নিজৰ এটা ষ্টেণ্ডাৰ্ড এটা নিজে ধাৰ্য কৰে নিজৰ কাৰণে যে মই এই কামখিনি যাতে হ'লে মই এই লগত জড়িত বা সমাজৰ লগত জড়িত মোৰ উদ্দেশ্যটো সম্পূৰ্ণ হ'ব কাৰণ মোৰ প্ৰয়াত পিতৃয়ে কোৱা এটা কথা মোৰ বিশেষ মনত থাকিছিলে যে তেখেতে কৈছিলে যে সমাজ বা আমি ৰাজনীতি কৰাটো কেতিয়াও প্ৰফেশ্যন বুলি আমি ক'ব নালাগে বা এইটো প্ৰফেশ্যন হ'ব নোৱাৰে আমি সমাজ সেৱা কৰোঁ আৰু ৰাজনীতিটো এটা মাধ্যম গতিকে এই মাধ্যমটো আমি চুজ কৰিছিলোঁ আৰু আজিৰ দিনটোলৈকে আমি বিভিন্ন ক্ষেত্ৰত মই অন্য অৰাজনৈতিক সংগঠনৰ লগতো যথেষ্ট জড়িত তাৰ মাধ্যমেৰে আমি যথেষ্ট ৰাইজৰ লগত সকলো সময়তে জড়িত হৈ আছোঁ বৰ্তমানলৈকে কিন্তু তাৰ ক্ষেত্ৰত আমি যিসকল কিছুমানৰ পৰিৱেশ পৰিস্থিতি পাওঁ এই পৰিৱেশ পৰিস্থিতিত যেতিয়া মই দেখিছোঁ যে মই এই পৰিৱেশৰ লগত মোৰ মনেৰে এই বিষয়খিনি যেন শুদ্ধ বুলি ধৰিব পৰা নাই আৰু মই এই বস্তুটো যাতে নিজৰ কনচিয়েঞ্চক ৰোধ কৰি যাতে কামখিনি কৰিবলৈতো যথেষ্ট অসুবিধা গতিকে সমাজৰ লগত বা ৰাইজৰ কামৰ লগত সামাজিকভাৱে সদায় জড়িত হৈ থাকিম হয়তো মাধ্যমটো মই আজিৰ পৰা এইটো মাধ্যমত মই ত্যাগ কৰিছোঁ বুলি ভাবিছোঁ কাৰণ আপোনালোকে চাব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যদি লিষ্টখন চাই হয়তো একমাত্ৰ দেউৰী সম্প্ৰদায়ক ৰিপ্ৰেজেণ্ট কৰা হিচাপে এতিয়া ময়ে আছিলোঁ ইয়াৰ আগতো মই আছিলোঁ ইয়াৰ আগৰ কমিটিখনৰ কথা আৰু যদি আপোনালোকে সামগ্ৰিকভাৱে চাই প্ৰয়াত গোপীনাথ বৰদলৈৰ দিনতো যিজন নেতাৰ কথা আমি সঘনাই উল্লেখ কৰোঁ তেখেত আছিল ভীমবৰ দেউৰী তাৰ পৰৱৰ্তী পাছত মোৰ পিতৃয়ে অসম চৰকাৰৰ মন্ত্ৰী হিচাপে দায়িত্ব পাইছিলে তাৰ পৰৱৰ্তী পিছত আমাৰ বহুতো যদিও আছিলে এসময়ত এতিয়া সেইসকল আমাৰ আপোনালোকে লিষ্টখন চালে দেখিব তাত নেদেখিব সেইকাৰণে আমি কিছু ক্ষেত্ৰত বহুত চেষ্টা কৰোঁ ভিতৰুৱা বহুত আমি কথা শুনা পাওঁ জানো দেখোঁ এই কথাখিনি মই ইয়াত আজি হেৰি হিচাপে মই দল ত্যাগ কৰিছোঁ যদিও মই দলৰ প্ৰতি সন্মান জনাই কৃতজ্ঞতা জনাই কাৰণ যথেষ্ট দিন মই এই দলৰ লগত জড়িত অতিবাহিত কৰিলোঁ আৰু যিসকল ব্যক্তিয়ে আমাক এই ক্ষেত্ৰত সহায় কৰিলে এই সুযোগত মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু মই এইখিনি সন্মান জনাই মই মোৰ যিটো ব্যক্তিগত সেইখিনি কথা আৰু বেছি ব্যক্ত কৰিব নিবিচাৰোঁ গতিকে এইখিনি মই আপোনালোকৰ আগত মোৰ বক্তব্য ৰাখিলোঁ ধন্যবাদ